ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ লেছন 4 অৰ্থাৎ 4 নং পাঠৰ অনুশীলনী 4B এক্সাৰসাইজ 4B। ইতিমধ্যে আমি এক্সাৰসাইজ 4Aৰ আটাইবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'টো চাব পাৰিবা। এতিয়া ইয়াত কি কৈছে চাবা, এক্সাৰসাইজ 4B কুৱেশ্যন নম্বৰ 1 এড অন দ্য নাম্বাৰ লাইন। গতিকে নাম্বাৰ লাইনত আমি এই নাম্বাৰবিলাক এড কৰিব লাগে, যোগ কৰিব লাগে। 3 + 7, 4 + 8, 4 + 3 হয়নে? নাম্বাৰ লাইনক অসমীয়াত কয় সংখ্যা ৰেখা। সংখ্যা ৰেখাত এই নাম্বাৰবিলাক যোগ কৰিব লাগে। চাবা, মই স্কেলেদি আঁকি দিম বাৰু, তথাপিতো প্ৰথমতে এইখিনি একবাৰ দেখুৱাই লৈছোঁ। ধৰা এইডাল এটা নাম্বাৰ লাইন। যিহেতু আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কৰিম, পূৰ্ণ সংখ্যাবিলাক ষ্টাৰ্ট হয় 0ৰ পৰা। ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ। এইটো ধৰা 0, এইটো ধৰা 1, এইটো ধৰা 2, এই ডিফাৰেঞ্চবিলাক সমান সমান হ'ব লাগে, গেপছবিলাক। এইটো হ'ব 3, এইটো হ'ব 4, এইটো হ'ব 5, 6, 7, এনেকৈ গৈ থাকিব। 0ৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ গৈ থাকিব। এতিয়া চাবা, তোমাক দুটা নাম্বাৰ যোগ কৰিব কৈছে সংখ্যা ৰেখাত। ধৰা নাম্বাৰ দিছে 2 + 3, তুমি 2 আৰু 3 যোগ কৰিব লাগে। এতিয়া চাবা, আমি সংখ্যা ৰেখাত কেনেকৈ যোগ কৰিম? 2, ইয়াৰ পৰা ইয়ালৈকে 2, তাৰপিছত আকৌ 3 আছে, 3, 1, 2, আমি 2লৈকেতো আহিলোঁ, 2ৰ পৰা আকৌ যাব লাগিব। 1, 2, 3, গতিকে ইয়ালৈকে হ'ব, আকৌ ইয়ালৈকে আহা। গতিকে আমি 0ৰ পৰা কিমানলৈকে পালোঁ? 5লৈকে পালোঁ। ইয়াৰ পৰা ইয়ালৈকে পালোঁ। গতিকে এইখিনি ডিষ্টেঞ্চ কি হ'ব? 5। অৰ্থাৎ 2 + 3 = 5। গতিকে ব'লাচোন আমি গণিতকেইটা বহীত পাতি লওঁ। প্ৰথমটো এইটো আছিলে 3 + 7, গতিকে এইখিনি 3 হয়নে? ইয়াৰ পৰা এইখিনি 3, 1 2 3, 3ৰ পৰা 3 আৰু 7 আমি এড কৰিব লাগে। 7 চোৱা, আমি এঘৰ এঘৰকৈও কৰিব পাৰোঁ। 1 2 3 4 5 6 7 এনেকৈ কৰিব পাৰোঁ, 10লৈকে আহিব। আৰু আমি একেবাৰে কৰিব পাৰোঁ। চাবা, ইয়াৰ লগত আমি 3ৰ লগত 7 যোগ কৰিব লাগে। 1 2 3 4 5 6 7 ইয়ালৈকে আহিব, 10ৰ ঘৰলৈকে। গতিকে 0ৰ পৰা আমি ইয়ালৈকে কি পালোঁ? 10লৈকে। তাৰমানে 3 + 7, ইয়াৰ পৰা ইয়ালৈকে 3 + 7, অৰ্থাৎ 3 + 7 মানে আমি কি পালোঁ? 3 + 7 = 10। এইটোৱে হ'ব আনচাৰ। এতিয়া 2 নম্বৰটো চাবা, 4 + 8, ইয়াৰ পৰা ইয়ালৈকে 4, 4ৰ লগত তুমি 8 প্লাছ কৰা। 1 2 3 4 5 6 7 8, ইয়ালৈকে 12লৈকে হয়নে? 12লৈকে। গতিকে এইটো কিমান পালোঁ আমি? 12 পালোঁ। অৰ্থাৎ ইয়াৰ পৰা এইখিনিলৈকে কিমান? 12। তাৰমানে এইখিনি 4 + 8, গতিকে 4 + 8 = কিমান? 12। 12ত পাইছোঁ নে আমি? 12। এতিয়ালৈকে কয় নাম্বাৰ লাইন বা অসমীয়াত ক'লে সংখ্যা ৰেখা। মই যদিও এইপিনে কাৰ্চিং দিছোঁ, মানে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত মানে 0ৰ পৰাহে ষ্টাৰ্ট হয় নাম্বাৰবিলাক। 0ৰ সোঁফালে, 0ৰ বাওঁফালে পূৰ্ণ সংখ্যা নাথাকে। এইপিনে আহিলে -1 -2 -3 সেইবিলাক মানে পূৰ্ণ সংখ্যাত ধৰা নহয়। ঋণাত্মক সংখ্যাবিলাক মানে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ধৰা হ'ব। পিছলৈ পাবা তোমালোকে। যিয়ে নহওক, এতিয়া 3 নম্বৰটো চাবা, 4 + 3, ইয়াৰ পৰা ইয়ালৈকে 4, 1 2 3 7ত হ'ব। গতিকে ইয়াৰ পৰা ইয়ালৈকে 4 + 3, গতিকে 4 + 3 আমি কিমান পালোঁ? 7ত পালোঁ হয়নে? 7। গতিকে এইটো আমি কি কৰিছিলোঁ? 0ৰ পৰা 4লৈকে পাইছোঁ এইখিনি, নেক্সট 4ৰ পৰা এইখিনি 7লৈকে। এইটো পাইছিলোঁ 0ৰ পৰা 4লৈকে, 4ৰ পৰা 12লৈকে। এইটো পাইছিলোঁ 0ৰ পৰা 3লৈকে,
3 পৰা 10 লৈকে 7 ঘৰ আগবাঢ়িলে এতিয়া বলা কোৱেশ্চন নম্বৰ 2 চাবা কোৱেশ্চন নম্বৰ 2 সাবট্ৰেক্ট অন দা নাম্বাৰ লাইন এবাৰ নাম্বাৰ লাইনত তুমি সাবট্ৰেক্ট কৰা 5 ৰ পৰা 2 8 ৰ পৰা 7 6 ৰ পৰা 6 সংখ্যা ৰেখাত বিয়োগফল উলিওৱা বলাচোন এটা পাতি লও এটো সোৱা 5 - 2 গটিকে আমি প্ৰথমতে 5 ললো ইয়ালৈকে 5 - 2 ইয়াৰ পৰা আমি দুঘৰ আমি বাদ দিম গটে বাদ দিলে তুমি বাফালে আহা 1 2 দুঘৰ বাদ দিয়া ইয়ালৈকে আহা এটো গটিকে আমি কিমানত পালো 3 পালো গটিকে 5 - 2 ইকুৱেল টু কি পালো 3 বা এখিনিৰ মান হৈছে ইয়াৰ পৰা 3 লৈকে এখিনি মান হৈছে 5 - 2 দুই নম্বৰটো চাবা 8 - 7 এটো হ'ব 8 ইয়ালৈকে আহিলো 8 - 7 গটিকে তুমি 7 ঘৰ বাফালে আহা 7 ঘৰ বাদ দিয়া 1 2 3 4 5 6 7 একদম 1 লৈকে আহিব ইয়াৰ পৰা ইয়ালৈকে কি 7 ঘৰ বাদ দিয়া এখানে আমি বেক হৈ আহিলো গটিকে এখিনি হ'ব 1 হ'ব গটিকে এখিনি কি বুজাব 8 - 7 অৰ্থাৎ 8 - 7 ইকুৱেল টু কিমান পালো আমি 1 পালো হয়নে 1 এটো চাবা 6 - 6 ইয়াৰ পৰা এখিনি আহা তুমি 6 আকৌ 6 বাদ দিয়া এখিনি 6 আহিব চাবা 1 2 3 4 5 6 আমি 6 বাদ দিলো গটিকে আমি কি পালো 0 পালো গটিকে 6 - 6 ইকুৱেল টু 0 এতিয়া কোৱেশ্চন নম্বৰ 3 চাবা কোৱেশ্চন নম্বৰ 3 ফাইন্ড দা প্ৰডাক্ট ইউজিং নাম্বাৰ লাইন এবাৰ আমি প্ৰডাক্ট উলিয়াব লাগে অৰ্থাৎ পূৰণফল উলিয়াব লাগে নাম্বাৰ লাইন ব্যৱহাৰ কৰি সংখ্যা ৰেখা ব্যৱহাৰ কৰি পূৰণফল উলিওৱা বলাচোন আমি এইকেইটা পাতি লওঁ মানে পূৰণ মানে হৈছে বাৰে বাৰে কৰা যোগ আৰু হৰণ মানে হৈছে বাৰে বাৰে কৰা বিয়োগ আমি নাম্বাৰ লাইনটা এনেকে আঁকি লৈছো এটা সোৱা 3 * 2 মানে কি 3 * 2 মানে কি 3 টো দুবাৰ যোগ হৈ আছে গতিকে 3 টো দুবাৰ যোগ মানে কি প্ৰথমতে তুমি 3 ঘৰ আহা একবাৰ হল আকৌ 3 ঘৰ যোৱা 1 2 3 ইয়াত হ'ব অৰ্থাৎ 3 টো দুবাৰ একবাৰ ইয়ালৈকে আহিল আৰু একবাৰ ইয়াৰ পৰা ইয়ালৈকে আহিল 1 2 3 গতিকে ইয়াৰ পৰা আমি ইয়ালৈকে পালো ইয়াৰ পৰা আমি ইয়ালৈকে কিমান পালো 6 লৈকে পালো তাৰ মানে 3 * 2 ইকুৱেল টু 6 এটো হ'ব অৰ্থাৎ 3 টো দুবাৰ এটো যোগ হয় 2 * 4 এটা 2 টো 4 বাৰ যোগ হ'ব চাবাচোন 1 2 একবাৰ দুবাৰ কাৰচিন দিলো একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ তানে 2 4 বাৰ যোগ হৈছে গতিকে ইয়াৰ পৰা ইয়ালৈকে কিমান হল ইয়াৰ পৰা ইয়ালৈকে 8 অৰ্থাৎ 2 * 4 ইকুৱেল টু আমি 8 পালো হয়নে 8 এটা সোৱা 5 * 1 তানে 5 টো একবাৰ মাত্ৰ এটো হ'ব এটো একবাৰ এটো হ'ব 5 * 1 আমি কত পালো 5 ত পালো ইকুৱেল টু 5 গতিকে ইয়াৰ পৰা এখিনি হ'ব 5 এতিয়া বলা আমি কোৱেশ্চন নম্বৰ 4 চাও পুট টিক অন দা কাৰেক্ট আনসাৰ এণ্ড ক্ৰছ অন দা ইনকাৰেক্ট ওৱান সবা শুদ্ধবিলাকত তুমি টিক দিয়া আৰু ভুলবিলাকত কি কৰা ক্ৰছ দিয়া ড্ৰ এ নাম্বাৰ লাইন ফৰ হোল নাম্বাৰছ গতি হোল নাম্বাৰৰ কাৰণে নাম্বাৰ লাইন এটা আঁকিব দিছে তাৰপিছত কি কৰিব লাগে অন দ্যাট নাম্বাৰ লাইন ফৰ এনি টু হোল নাম্বাৰছ সবা আৰু সেই নাম্বাৰ লাইনৰ পৰা কি কৰিব দিছে অন দ্যাট নাম্বাৰ লাইন আৰু সেই নাম্বাৰ লাইনত ফৰ এনি টু হোল নাম্বাৰছ দুটা যিকোনো হোল নাম্বাৰৰ কাৰণে সাম ইজ পসিবল নট পসিবল ডিফাৰেন্স ইজ পসিবল নট পসিবল product is possible not possible division is possible not possible অসমীয়াখিনি চাবা 4 নম্বৰ শুদ্ধটোত এটো টিক আৰু অশুদ্ধটোত ক্ৰছ চিন দিয়া পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল পাব পাৰি হয় পাব পাৰি চাবা এটো আমি এটা সবা পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰা সংখ্যা ৰেখাত আমি এটা সংখ্যা ৰেখা আঁকিলো পূৰ্ণ সংখ্যাবিলাক 0 পৰা স্টাৰ্ট হয় 0 1
2 3 4 5 6 এনেকৈ গৈ থাকিব পূৰ্ণ সংখ্যাৰ কাৰণে অংকন কৰা সংখ্যা ৰেখা যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল পাব পাৰি ধৰা আমি 2 ললো 2 প্লাস 4 ললো আমি কিমান পাম ইয়াৰ পৰা 2 আৰু 4 1 2 3 4 ইয়ালৈকে হ'ব গতিকে আমি কিমান পাম 6 পাম গতিকে আমি 6 ধৰা 0 1 2 3 4 5 6 7 এনেকৈ ডট 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 এনেকৈ আমি বহুত দূৰলৈকে যদি আকো নহয় তেতিয়াহ'লে যিমানে ডাঙৰ সংখ্যা নলওঁ কিয় পূৰ্ণ সংখ্যা নলওঁ কিয় আমি যোগফল পামেই তাৰমানে গতিকে পূৰ্ণ সংখ্যাৰ কাৰণে অংকন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগফল পাব পাৰি গতিকে এইটো হ'ব পাৰি এইটো যোগফলটো পাব পাৰি গতিকে এইটো আমি ৰাইট চেইন দিলোঁ এইটো নোৱাৰিটো নহয় বিয়োগফল পাব পাৰি নোৱাৰি বিয়োগফল পাব পাৰি কিন্তু যিকোনো দুটা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত নোৱাৰি চাবাচোন বিয়োগফলটো কেনেকৈ নোৱাৰি ধৰা এইটো 7 লৈকে লিখিছোঁ 8 9 10 11 12 আমি দুটা পূৰ্ণ সংখ্যা ল'লোঁ ধৰা এইটো ধৰা 6 ল'লোঁ 6 মাইনাছ আমি যদি 8 লওঁ 6 মাইনাছ 8 তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি প্ৰথমতে ক'লোঁ 6লৈকে তাৰপিছত 8 মাইনাছ কৰিব লাগে তুমি 8 বাদ দিয়াচোন 1 2 3 4 5 6 7 8 এই জিৰ'ৰ একদম বাফালে যাব গতিকে জিৰ'ৰ বাফালেতো পূৰ্ণ সংখ্যা হ'ব নোৱাৰে বা শূন্যতকৈ সৰু পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে বিয়োগফলৰ ক্ষেত্ৰত এইটো শুদ্ধ নহয় যিকোনো দুটা পূৰ্ণ সংখ্যাৰ বিয়োগফলৰ ক্ষেত্ৰত এইটো শুদ্ধ নহয় গতিকে এইটো হ'ব বিয়োগফল পাব নোৱাৰি এইটো পাৰিটো নহয় এইটো নোৱাৰিটো শুদ্ধ হ'ব গতিকে ইয়াত লিখিবা এইটো পাৰি ইয়াত লিখিবা নোৱাৰি আৰু পূৰণফল পাব পাৰি কাৰণ চাবা আমি যোগফল যেনেকৈ পাইছোঁ পূৰণফলো তেনেকৈ পাব পাৰিম যিকোনো দুটা যদি সংখ্যা লোৱা তুমি এইটো ল'ব পাৰিবা ধৰা তুমি 7 ল'লা 7 পূৰণ 10 ল'লা 7 পূৰণ 10 তুমি মানে 7ক তুমি 10 আগুৱাই নিয়া তাৰপিছত নিলেও তুমি কিবা এটা পূৰ্ণ সংখ্যাই পাবা গতিকে এইটো পাৰি পাৰিটো এইটো শুদ্ধ হ'ব পূৰণফল পাব পাৰি নোৱাৰিটো শুদ্ধ নহয় ইয়াত পাৰি লিখিবা হৰণফল পাব পাৰি হৰণফল পাব নোৱাৰি যিকোনো দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায় এটা পূৰ্ণ সংখ্যা নহ'ব পাৰে যেনেকুৱা চাবা আমি ইয়াৰ পৰাই লওঁ ইয়াত ধৰা এইটো 10 আছে 10 হৰণ আমি যদি 4 লওঁ তেতিয়াহ'লে আমি কিমান পাম চাবা এইটো হ'ল হৰণ মানে হৈছে বাৰে বাৰে কৰা বিয়োগ গতিকে আমি 10লৈকে ঠিকেই গ'লোঁ তাৰপিছত 4কে বিয়োগ কৰাচোন 1 2 3 4 একবাৰ আহিলোঁ আকৌ বিয়োগ কৰা 1 2 3 4 একবাৰ আহিলোঁ আকৌ এনেকৈ 0 বাওঁফালে যাব অৰ্থাৎ 2 বাকী ৰয় 2 বাকী থাকি যায় গতিকে এইটো যেহেতু 2 বাকী থাকি যায় গতিকে হৰণৰ ক্ষেত্ৰত তাৰমানে এইটো গতিকে হৰণৰ ক্ষেত্ৰত সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ হৰণফল পাব নোৱাৰি গতিকে হৰণৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয় হৰণফল পাব পাৰি এইটো ভুল এইটো নোৱাৰিটো শুদ্ধ হ'ব এইটো হ'ব নোৱাৰি পূৰণফল পাব পাৰি এইটো হ'ব পাৰি বিয়োগফল পাব নোৱাৰি আৰু যোগফল পাব পাৰি গতিকে ইংলিছ কেইটা তোমালোকে এনেকৈ লিখিবা সাম ইজ পচিবল যোগফলটো পচিবল হয়নে এইটো পচিবল নহয় গতিকে ইয়াত লিখিবা পচিবল ডিফাৰেন্স ইজ পচিবল নট পচিবল গতিকে এইটো নট পচিবল এইটো শুদ্ধ এইটো ফুল ইয়াত লিখিবা নট পচিবল প্ৰডাক্ট ইজ পচিবল এইটো পচিবল নট পচিবল নহয় ডিভিজন ইজ পচিবল ডিভিজনটো
ডিভিজন ইজ পচিবল ডিভিজন পচিবল নহয় এইটো নট পচিবল ইয়াত লিখিবা নট পচিবল কুৱেশ্যন নম্বৰ 5 চাবা হাউ মেনি হোল নাম্বাৰছ আৰ লেছ দেন 100 এশতকৈ সৰু পূৰ্ণ সংখ্যা কিমানটা আছে এশতকৈ সৰু পূৰ্ণ সংখ্যা কিমানটা আছে এশটাই আছে কাৰণ পূৰ্ণ সংখ্যাবিলাক ক'ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যাবিলাক 0 পৰা ষ্টাৰ্ট হয় 0 1 2 3 এনেকৈ গৈ মানে যেহেতু আমাক এশতকৈ সৰু লাগে গতিকে 99 লৈকে হ'ব এশতকৈ সৰু হয়নে চাবা 1 পৰা 99 লৈকে কিমান আছে 99টা আছে আৰু 0টা আছে গতিকে কিমান হ'ল 100টা হ'ল সব মিলি গতিকে এশতকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে 100টা আছে ইংলিছটো হ'ব এইটো হাউ মেনি হোল নাম্বাৰছ আৰ লেছ দেন 100 আনসাৰটো হ'ব 100 100টাই আছে which 3 digits whole number has the predecessor as biggest 2 digits number যে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় তিনিটা অংকৰে বিশিষ্ট কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় আমাৰ দুটা অংক বিশিষ্ট সংখ্যা কোনবিলাক 10 ৰ পৰা 99 লৈকে প্ৰশ্নত কৈছে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় গতিকে এটো হ'ব 100 কাৰণ 100 যেটো পূৰ্বপদ আছে প্ৰেডিসেসৰ আছে হেতু হল 99 গতিকে 99 টো হৈছে 2 ডিজিট দুটা অংক বিশিষ্ট গতিকে আছে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় গতিকে কাৰ 100 যেটো পূৰ্বপদ কোনটো সংখ্যাৰ পূৰ্বপদ 100 পূৰ্বপদ 100 তো তিনিটা অংক হয় 3 ডিজিট 100 গতিকে ইয়াৰে যেটো পূৰ্বপদ 99 নাই 99 টো হৈছে দুটা অংক বিশিষ্ট Question number 7 Saba. Question number 7. In each of the following pairs of whole numbers, state which whole number is on the right of the other number on the number line. So, a number will say, Kundu right side bohiwa. I mean, number line or jitu dangor ase, he dangor to hoda right side bohe. Aru number line or bafale hoda horu bilak bohe. Also, write them with the appropriate sign. Greater than less than between them গতিকে আমি এই সাইনবিলাক ব্যৱহাৰ কৰিব লাগে দুটা নাম্বাৰৰ মাজত তলৰ প্ৰতিজোৰ পূৰ্ণ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা আমাক লিখিব দিছে যে সোঁফালে বহিব কোনটো ডাঙৰটো সোঁফালে বহিব আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন greater than less than বহুৱাই তুলনা কৰা বলাচোন আমি এটা পাতি লওঁ আমি এখিনি যে আলোচনা কৰিছিলো এই নাম্বাৰ লাইন বিলাক চাবা ডাঙৰ বিলাক হটা হফালে যেনেকৈ 6 কে 7 ডাঙৰ 7 টো হফালে বহিছে 6 টো এফালে সো 11 টো সৰু 12 তকে গতিকে 12 ৰ বাফালে 11 আৰু 11 ৰ হফালে 12 তানে হফালে ডাঙৰ বিলাক বহে বাফালে যিমান আহা হিমানে সৰু হফালে যিমান জ হিমানে ডাঙৰ গতিকে প্ৰথমটো আছে যে 100 আৰু 99 এই নাম্বাৰ হেকানে লিখিছো যে 199 ৰ হফালে বহিব মানে 100 টো কৈ 99 হফালে বহিব যেটো 100 টো 99 তকৈ ডাঙৰ 100 less than 99 তাৰপিছত আছে বি নম্বৰ 911899 আমি জানো 911 টো ডাঙৰ যে 911 899 সোঁফালে বহিব যেহেতু কি আছে 911 911 greater than 899 সি নম্বৰটো আছে 01 গতিকে একটো সোঁফালে বহিব 10 ৰ সোঁফালে বহিব যেহেতু ইয়াত আছে 0 আৰু 1 আছে হয়নে 0 less than 1 গতিকে সোঁফালে 1 বহিব তাৰপিছত আছে
এইটো 9999 আৰু এইটো 10000 10000 টো ডাঙৰ গতিকে 10000 টো সফালে বহিব 10000 কাৰ সফালে বহিব 9999 9ৰ সফালে বহিব যেহেতু প্ৰথম সংখ্যাটো দিছিলে 9999 less than 10000 লাষ্টটো দিছে 2111 আৰু 1222 গতিকে ডাঙৰ গুণটো 2111 এটো 1222 22ৰ সফালে বহিব যেহেতু 2111 greater than 1222 এখিনি আসামিস মিডিয়ামত ইংলিশ মিডিয়ামত চাবা একটা কোশ্চন এক 7 নাম্বার A 100 is on the right of 99 তার 99 এর সফালে বহিব 100 since 100 greater than 99 যেহেতু 99 তকে 100 ডাঙৰ হয়নে গতিকে এটো চাবা 911 is on the right of 899 since 911 greater than 899 তাৰপিছত 1 is on the right of 0 since 0 less than 1 তাৰপিছত আছে to 10000 is on the right of 9999 since 9999 less than 10000 2111 is on the right of 1222 since 2111 is greater than 1222 ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে